কংগ্রেস দল এটা গাদ্দার দল। রকিবুল জীবন লেগে থাকে হিমান্দু কংগ্রেস তো রকিবুল হোসেন দুবুরি সংসদ থাকা লৈকে আমি কংগ্রেস তো করো। আমি মুখ্যমন্ত্রী আৰু আমাৰ ৰাহুল গান্ধীলৈ জনাইছো, ভূপেন্দ্ৰক জনাইছো যে তেখেতক বিতাড়িত কৰক, নহলে নামনি অসমত কেতিয়াও কংগ্ৰেছ বাচি নাথাকে ৰকিবুলৰ নিচিনা গাদ্দাৰ থাকিলে। আপোনালোকে প্ৰায় শতাধিক লোকে আজি সমূহীয়াভাৱে কংগ্ৰেছ ত্যাগ কৰিলে, ইয়াৰ কাৰণটো কি? কাৰণটো হ'ল 16 নং চেঙাৰ সমষ্টিৰ অন্তৰ্গত বাগমাৰা জিপিৰ জিলা পৰিষদৰ টিকেট মোৰ বন্তি জবেদা আহমেদ ইয়ামে তেখেতক 5টা মণ্ডল কংগ্ৰেছৰ পৰা বাছনি কৰি দিছে। আপোনালোকে চাব পাৰে 1 নম্বৰত এটা নাম দি দিছে। কিন্তু বৰ দুখৰ আৰু পৰিতাপৰ বিষয় যে ৰকিবুল হোসেন সাহেব কৈ থাকে মিটিঙত যে তলৰ পৰা যিসকল ব্যক্তিয়ে টিকেট চিলেকশ্যন কৰিব সেই ব্যক্তিয়ে টিকেটখন পাব, কিন্তু মুখত এটা কয় কিন্তু বাহিৰত বেলেগ এটা বস্তু আমি দেখা পালোঁ। য'ত মণ্ডল কংগ্ৰেছ 5 জনে লিখি দিলে জবেদা আহমেদৰ নাম, য'ত ব্লক কমিটিয়ে লিখি দিলে বছিৰ আলী জবেদা আহমেদৰ নাম, য'ত এছচিচি কমিটি বৈছে 7 জনীয়া 6 জনে তাতে মতাম দিলে, দি চিলেকশ্যন কৰিলে। 3 দিনমান চিলেকশ্যন হৈ থকাৰ পিছতো 9 তাৰিখত টিকেট চিলেকশ্যন হৈছে, 10 তাৰিখত দিব নোৱাৰে, 11 তাৰিখ ঠিক 1টামান বজাত কয় জবেদাৰ টিকেটটো আকলিমাক দিয়া হৈছে। তেখেত হ'ল এটা হাই ছেকেণ্ডেৰী পাছ মানুহ। তো ৰকিবুল হোসেনের গাদ্দারিত হয়েছে এটা 1 নম্বৰ। রকিবুল হোসেন আর রফিকুল ইসলাম ওরফে রাজীব আহমেদ গোৱালপাৰা ডিসিসির সভাপতি বৰপেটা জিলাৰ। মই আপোনালোকৰ চেনেলৰ জৰিয়তে জনাবলৈ খুজিছো যে মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাল কাম কৰিছে যে ভাগ্য ভাল সদস্যসকলৰ টিকেট পিকচাৰ দিয়া নাই, প্ৰেচিডেণ্টৰ টিকেট দিবলৈ দিয়া নাই। যদি এই 2টা টিকেটও দিব দল হয় মুখ্যমন্ত্ৰী সাহেবে, তেনেহ'লে ইহঁতে আৰবপতি লৈ যাই ডুবাইত ঘৰ বান্ধি লয়। কোটি কোটি টাকা লেনদেন করেছে প্রত্যেকটা ডিসিসির প্রেসিডেন্টে, প্রত্যেকটা এমপি, প্রত্যেকটা কংগ্রেসের লেভেলে। কংগ্রেস আমার সংখ্যালঘু সম্প্ৰদায়ৰ ভোট কিনি লয় তাতে ব্যৱসায় কৰি আছে। ইডাবত কৰি বেয়া দল যিখিনি আমাৰ মিয়া মানুহ লিডাৰ আছে, এই লিডাৰসকলক আপোনালোকৰ চেনেলৰ জৰিয়তে সকীয়াই দিবলৈ খুজিছো। ৰকিবুলৰ নিচিনা গাদ্দাৰ যাতে আমাৰ দুপৰী সমষ্টিৰ লগত শুনিবলৈ সাহস নাপায়, এইখিনি কৈ মই আহ্বান জনাইছো। তেখেত তামুখুৰীৰ পৰা যেনেকৈ বিতৰিত কৰিছে, মই আশা ৰাখিম এই চেঙাৰ সমষ্টিত কংগ্ৰেছক বিতাড়িত কৰি কংগ্ৰেছৰ পৰা বেলেগ আমি দল কৰিবলৈ ব্যস্ত হৈ থাকিম। ৰকিবুল হোসেন মুৰ্দাবাদ, ৰকিবুল হোসেন মুৰ্দাবাদ, মুৰ্দাবাদ। আপোনালোকৰ পৰা কিমান টকা লৈছে? আমাৰ পৰা 16 লাখ টকা লৈছিল, মোৰ সৰু ভাইটিয়ে দিছিল। আমাৰ টকাখিনি ৰিটাৰ্ণ দি দিছে। এইটো যিটো ডিচিচি তাৰ মানুহ লৈছিল, মোৰ ভাইটি এটা আছে, এই পইচাখিনি আমাক হয়তো ৰিটাৰ্ণ দিছে। আমাক কৰি অধিক টকা লৈ 1 ঘণ্টাৰ ভিতৰত এই টিকেটটো দিয়া হৈছে। মই অনুৰোধ ৰাখিম, ইয়াতে অবজাৰভাৰ আহিছিল মহজ্জল হক লিখি দিছে জবেদা আহমেদ 1 নম্বৰত, 5টা মণ্ডলে লিখি দিছে 1 নম্বৰত, বলগত লিখি দিছে 1 নম্বৰত, খালেক আছিল, জাকিৰ আছিল, চলমান সিকদাৰ আছিল, চবে লিখি দিছে 1 নম্বৰত। খালি চলমান মাইনৰিটি সি দিমক কৰিছিল চলমান খান, সেই দিমক কৰাৰ কাৰণে আমাৰ টিকেটটো নহ'ল। মই একেলগে চলমান খানক কৈ দিব খুজিছো, দক্ষিণবাৰ তুমি ৰাজনীতি কৰিবলৈ আহিবা, আমিও তোমাক চাই ল'ম কংগ্ৰেছৰ কিমান দূৰ শক্তি আছে। আমি জনসাধাৰণৰ শক্তি প্ৰয়োগ কৰি এবাৰ দেখাই দিম ৰকিবুলক যে জনসাধাৰণৰ হাতত শক্তি আছে নে নাই। কংগ্ৰেছ দল এটা গাদ্দাৰ দল। ৰকিবুল জীবন লেগে থাকে হিমান্দু কংগ্ৰেছ তো ৰকিবুল হোসেন দুবুরি সংসদ থাকা লৈকে আমি কংগ্ৰেছ তো কৰো। আমি মুখ্যমন্ত্ৰী আৰু আমাৰ ৰাহুল গান্ধীলৈ জনাইছো, ভূপেন্দ্ৰক জনাইছো যে তেখেতক বিতাড়িত কৰক, নহলে নামনি অসমত কেতিয়াও কংগ্ৰেছ বাচি নাথাকে ৰকিবুলৰ নিচিনা গাদ্দাৰ থাকিলে।